তো হেল্ল' এভৰিৱান মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলত তো গুৱাহাটী ইউনিভাৰ্চিটিৰ বৰ্তমান ফৰ্ম ফিল আপ কেতিয়া আহিব বহুতৰ মনত কুৱেশ্যন উঠি আছে আৰু মোকো সুধি আছে আৰু সকলো গ্ৰুপবিলাকতো দেখি আছোঁ মই সেইটো কুৱেশ্যন আহি আছে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি ফৰ্ম ফিল আপ এইবাৰ বহুত দেৰি হৈ গৈছে আজি 7 তাৰিখ হ'ল আৰু কেতিয়া আহিব কি আহিব গোটেইখিনি বস্তু মই এই ভিডিঅ'টোত জনাই আছোঁ পোনপ্ৰথমতে সকলোকে মই ৰিকুৱেষ্ট কৰিম যে নতুনকৈ যদি তোমালোকে আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ মোৰ চেনেলটোত অলমষ্ট 87-89% মানে ষ্টুডেণ্টে বা এছপাৰেণ্টছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰা সেইটো এটা প্ৰব্লেম তো এতিয়া আমি বিশেষ মেইন টপিকটোত আহোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া ফৰ্ম ফিল আপ হ'ব গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপটো ক'ব গ'লে আজি 7 তাৰিখ হ'ল যেতিয়া এই 10 তাৰিখৰ ভিতৰত আহিব অতি সোনকালে 2-3 দিনৰ ভিতৰত ফৰ্ম ফিল আপটো আহি আছে ফৰ্ম ফিল আপটো যেতিয়া আহিব লগালগ মই তোমালোকক জনাই দিম ইমান টেনশ্যন ল'ব নালাগে আৰু গুৱাহাটী ইউনিভাৰ্চিটি অলৰেডি গম পালা তোমালোকে পৰীক্ষা ডেটটো 9-10-11 জুলাই 9-10-11 জুলাই গুৱাহাটী ইউনিভাৰ্চিটি ডেট দিয়া আছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি ডেটটো তোমালোকে মই আকৌবাৰ জনাই দিছোঁ 6 আৰু 7 জুলাই কটন ইউনিভাৰ্চিটি বৰ্তমান ডেট অহা নাই আৰু কটন ইউনিভাৰ্চিটি বৰ্তমান ফৰ্ম ফিল আপ চলি আছে কটন ইউনিভাৰ্চিটি ফৰ্ম ফিল আপ ক'ব গ'লে তোমালোকৰ অহা 13 তাৰিখ লাষ্ট ডেট হয় জুনৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ B.Ed এণ্ট্ৰেঞ্চৰ 30 জুনলৈকে ফৰ্ম ফিল আপৰ ডেট আছে আৰু এপ এটাও আছে গুৱাহাটী ইউনিভাৰ্চিটি এপটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু আমাৰ ছাবজেক্ট ৱাইজ মোৰ এটা গ্ৰুপ মই বনাই থৈ দি আছে তাৰ ষ্টাডি মেটেৰিয়েলৰ পৰা আদি কৰি কিছুমান মক টেষ্ট মই দি থকা যায় যিমানখিনি পাৰোঁ তো তোমালোকে গ্ৰুপসমূহ চেক কৰিব পাৰিবা আৰু ইংলিছ জিঅ'গ্ৰাফী পলিটিকেল ছায়েন্স জুলজি বটানী আৰু B.Ed এইকেইটা ছাবজেক্ট তাৰ লগতে লাইব্ৰেৰী ছায়েন্স আৰু মাছ কমিউনিকেশ্যনৰ এণ্ট্ৰেঞ্চৰ কাৰণে আমি ক্ৰেছ ক'ৰ্ছ ওলোৱা গৈছে একদম কম ফিজত তোমালোকক B.Edৰ কাৰণে আমাৰ স্পেচিয়েল ক্ৰেছ ক'ৰ্ছ এটা আহিব গৈ আছে অহা 10 জুনৰ পৰা 10 জুলাইৰ পৰা লৈ পেলাই 10 জুলাইলৈকে 10 জুন টু 10 জুলাই তোমালোকৰ ক্ৰেছ ক'ৰ্ছটোত আমি মেইনকৈ লাইভ ক্লাছ হ'ব গোটেই বস্তুখিনি তোমালোকক দেখুওৱা যাব গুৱাহাটী ডিব্ৰুগড় আৰু বড়োলেণ্ড B.Ed এণ্ট্ৰেঞ্চৰ কাৰণে একদম কম ফিজত তোমালোকক গোটেই বস্তুখিনি লাইভ ক্লাছৰ থ্ৰুৱেদি ষ্টাডি মেটেৰিয়েলৰ থ্ৰুৱেদি তোমালোকক গাইড কৰা যাব আমি মক টেষ্ট কণ্ডাক্ট কৰা যাব আৰু ভালকৈ প্ৰিপেয়াৰ কৰা নিজৰ ড্ৰিম ইউনিভাৰ্চিটিৰ ড্ৰিম কৰ্ছটোত এনৰল হোৱা তোমালোকে ধন্যবাদ